ডবকাত আমচুৰ বৃহৎ প্ৰতিবাদী সমদল সমগ্ৰ অসমৰ লগতে হোজাই জিলাত আমচুৰ প্ৰতিবাদ। প্ৰতিবাদত উত্তাল কৰি তোলে হোজাই আমচুৱে। আমচুৰ প্ৰতিবাদক সমৰ্থন জনাই অংশগ্ৰহণ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠে আমচু। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদ। উচ্ছেদিত লোকক শীঘ্ৰেই সংস্থাপনৰ দাবী জনাই আমচুৱে। সংস্থাপন নিদিয়াকৈ কৰা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আমচুৰ। পূৰ্বৰ পৰা এনে কাৰ্যৰ প্ৰতিবাদ কৰি আহিছে আমচুৱে। ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু বিদ্বেষী মনোভাৱ গ্ৰহণ কৰি অসম চৰকাৰে যি ধৰণে অমানৱীয় উচ্ছেদ কৰি আছে তাৰ বিৰুদ্ধে আৰু অবৈধভাৱে ভাৰতীয় নাগৰিকসকলক জোৰ জুলুমকে পুছবেক কৰাৰ যি কাৰ্য তাৰ বিৰোধিতাৰে সমগ্ৰ অসমৰ লগতে আমচু জিলা সমিতিয়ে আজি আমি প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰোঁ, প্ৰতিবাদী শোভাযাত্ৰা আৰম্ভ কৰোঁ, প্ৰটেষ্ট মিছিল। আৰু এই প্ৰটেষ্ট মিছিলৰ আমি অন্তত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ স্মাৰকপত্ৰ প্ৰদান কৰোঁ। ইয়াৰ প্ৰতিলিপি আমি গৃহমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰোঁ। আমাৰ দাবী এইটোৱেই যে উচ্ছেদিতসকলক য'তে উচ্ছেদ কৰিব লগা আছে, উচ্ছেদিতসকলক ভূমিহীন লোকসকলক পুনৰ সংস্থাপন দিয়াৰ পিছতহে উচ্ছেদ কৰক। এই ধৰণে অমানৱীয় কাৰ্য কোনো পৰ্যায়ে গ্ৰহণ কৰা নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।